ভক্তিৰসত বুৰ গৈছে তামোলপুৰৰ কাউলী হৰিনাম ধৰ্মেৰে মুখৰিত হৈছে সমগ্ৰ অঞ্চল। মহাশিৱৰাত্ৰি উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো আজিৰে পৰা আৰম্ভ হৈছে ৪৮তম কাউলী সাৰ্বজনীন অসমীয়া শ্ৰী শ্ৰী তাৰকব্ৰহ্ম মহানাম যজ্ঞ আৰু অষ্টকালীন লীলা কীৰ্তন। হৰিনাম ধৰ্মেৰে মুখৰিত সমগ্ৰ অঞ্চল। তামোলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা জলযাত্ৰা আৰু ধৰ্মীয় শোভাযাত্ৰা কাৰ্যসূচীত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় কেইবা সহস্ৰাধিক লোকে নিজ নিজ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি জলযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে হৰিনাম ধৰ্মেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। খৈৰাবাৰী শাখাৰ সত্ৰৰ বীৰনাম দলেও অংশগ্ৰহণ কৰে এই পবিত্ৰ জলযাত্ৰা কাৰ্যসূচীত। অনুষ্ঠানত অংশ লৈ বিটিআৰৰ কাৰ্যবাহী সদস্য ডক্টৰ ধৰ্মনাৰায়ণ দাসে অনুষ্ঠানৰ মূলকুঞ্জ উদ্বোধন কৰাৰ লগতে সেৱালয় মন্দিৰ প্ৰাংগণত বিগত দিনত অনুষ্ঠানটোৰ প্ৰতি নিজকে সমৰ্পিত কৰি পঞ্চমটো প্ৰাপ্তি হোৱা লোকৰ প্ৰতি শ্ৰদ্ধা জনাই শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজিৰে পৰা অহা 11 মাৰ্চ নিশা অৱসান পৰ্যন্ত 24 প্ৰহৰ ব্যাপ্তি হৰিনাম সংকীৰ্তন অনুষ্ঠিত হোৱাৰ লগতে 12 মাৰ্চ তাৰিখে পুৱা 6 বজাৰ পৰা নিশা অৱসান পৰ্যন্ত ৰাধাকৃষ্ণৰ অষ্টকালীন লীলা পৰিৱেশন কৰাৰ উপৰি 13 মাৰ্চ তাৰিখে নামৰ সমাপ্তি ঘটিব। নামৰ সমাপ্তি ঘটাৰ পিছতে নগৰ পৰিক্ৰমা মহাপ্ৰভুৰ বুকৰাত প্ৰসাদ বিতৰণ আৰু দধিকাণ্ড ভংগ কৰি মহন্ত বিদায় দিয়া হ'ব। অনুষ্ঠানৰ প্ৰতিদিনীয় কাৰ্যসূচীৰ সৰ্বস্তৰীয় লোকৰ উপস্থিতি কামনা কৰিছে আমাৰ আজিৰ পৰা যিটো শিৱৰাত্ৰি উপলক্ষে যিটো কাৰ্যসূচী আমাৰ ইয়াতে আমাৰ জলযাত্ৰা আৰম্ভ হৈছে আৰু এই শিৱৰাত্ৰি উপলক্ষে ইয়াতে হাজাৰ হাজাৰ মানুহৰ ভিৰ হয় আৰু গোহাঁই আমাৰ যিসকল সাধু বৈষ্ণৱসকল বিভিন্ন দূৰ দূৰণিৰ পৰা আহি আমাৰ মাজত আহি উপস্থিত হৈ আছে আৰু কেইজনমান বাকী আছে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হ'বহি। আৰু আমাৰ যিটো নাম কীৰ্তন অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা নাম কীৰ্তন আমাৰ আৰম্ভ হ'বহি। এক নাম একেৰাহে আমাৰ 24 প্ৰহৰ চলিব। তাৰপিছত আমাৰ 24 প্ৰহৰ চলাৰ পিছত লগে লগে আমাৰ অষ্টকালীন লীলা কীৰ্তন আৰম্ভ হ'ব। তাতে 24 ঘণ্টা জোৰা আমাৰ যি এই কেইদিন আমাৰ এই কাউলী অঞ্চল বৈকুণ্ঠ ধামত পৰিণত হয়। বিভিন্ন দূৰ দূৰণিৰ পৰা সাধু বৈষ্ণৱ গোহাঁইসকল আহি আমাৰ মাজত আহি উপস্থিত হয়হি। আমাৰ এই অনুষ্ঠানটো চলাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে অশেষ অৰিহণা যোগাই আহিছে আৰু সেইবুলিও এইবাৰো আমি সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। যিসকল আমি ইনভাইট কৰিছোঁ, যিসকল আমাৰ আমন্ত্ৰিত অতিথি আছে, তেওঁলোকেও আমাৰ এই অনুষ্ঠানত আহি উপস্থিত বিগত বছৰৰ দৰেও এইবাৰো উপস্থিত হ'ব বুলি আমাৰ আশা আছে। আৰু ইতিমধ্যেই আমাৰ কেইবাজনো অতিথি আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ কাৰ্যসূচীবিলাক সুকলমে পৰিচালনা কৰি গৈছে। অখণ্ড তাৰকব্ৰহ্ম মহানাম যজ্ঞ 24 প্ৰহৰ এক নাম মহাশিৱৰাত্ৰি উপলক্ষে আৰম্ভ হৈছেই। আজি জলযাত্ৰা আছিলে। আমাৰ জলযাত্ৰাৰ উদ্বোধক আছিল আমাৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া। আমাৰ 24 প্ৰহৰ শিৱৰাত্ৰিৰ পিছৰ পৰাই 24 প্ৰহৰ এক নাম চলিব। তাৰপিছত আমাৰ লীলা কীৰ্তন অষ্টকালীন কীৰ্তন আৰম্ভ হ'ব, প্ৰায় 24 ঘণ্টা থাকিব। তাৰপিছত আমাৰ 5 দিনীয়া অনুষ্ঠান, আজিৰ পৰা 6 দিন, টোটেল 5 দিন অনুষ্ঠান। ভকত বৈষ্ণৱসকলে আমাৰ এই বৈকুণ্ঠ কাউলীলৈ উপস্থিত হৈছেই। তেওঁলোকে বহুত ভকত বৈষ্ণৱ আমাৰ ইতিমধ্যে আমাৰ এই পূজাস্থলীত আহি পাইছে। আমাৰ এই অনুষ্ঠানটো যি মানে পৰিচালনা সমিতিয়ে আয়োজন কৰিছে কাউলী বজাৰ কেন্দ্ৰিক, ইয়াত সকলো ভকত বৈষ্ণৱৰ থকা লোৱা খোৱা শুশ্ৰূষাৰ যিখিনি প্ৰয়োজন সেইখিনি আমি অকাতৰে মানে কৰাৰ ব্যৱস্থা কৰিছোঁ। ভকত বৈষ্ণৱ ইতিমধ্যে আহি পাইছেই আৰু কিছু সংখ্যক আহাৰ বাকী আছে, তেওঁলোক আহি আছে। অহাকালি ৰাতিপুৱা 6 বজাৰ পৰাই আমাৰ ইয়াত এক নাম আৰম্ভ হ'ব 24 প্ৰহৰলৈকে। তাৰপিছত অষ্টকালীন লীলা কীৰ্তনৰ দল সুদূৰ পশ্চিমবংগৰ পৰাও ইয়ালৈ আহিব আৰু গোটাই পশ্চিমবংগ অসমৰ পৰা বহুত দূৰ দূৰণিবটীয়াৰ ভকত বৈষ্ণৱ এই অনুষ্ঠানত আহিব। হৰি বল, জয় ৰাধে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।